18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ দিল্লীলৈ ৰাওনা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় নেতৃত্বই দিল্লীলৈ মাতি পঠিয়াইছে সৰ্বানন্দ সোণোৱালক প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কেনেকৈ সংস্থাপন কৰা হ'ব সেই লৈ হ'ব আলোচনা সৰ্বানন্দ সোণোৱালৰ লগতে দিল্লীলৈ গৈছে মন্ত্ৰী পীযুষ হাজৰিকা দিল্লীত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীৰ সৈতে বৈঠকত বহিব পীযুষ হাজৰিকাই বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিছিল সৰ্বানন্দ সোণোৱালে জনাইছো এই মুহূৰ্তৰ শেহতীয়া খবৰ দিল্লীলৈ ৰাওনা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় নেতৃত্বই দিল্লীলৈ মাতি পঠিয়াইছে সৰ্বানন্দ সোণোৱালক প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কেনেকৈ সংস্থাপন কৰা হ'ব সেই লৈ হ'ব পাৰে আলোচনা সৰ্বানন্দ সোণোৱালৰ লগতে দিল্লীলৈ গৈছে মন্ত্ৰী পীযুষ হাজৰিকা দিল্লীত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীৰ সৈতে বৈঠকত বহিব পীযুষ হাজৰিকাই বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিছিল সৰ্বানন্দ সোণোৱালে HSLC আৰু HSৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আজি লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত আবেলি 3 বজাত জনতা ভৱনত শিক্ষা বিভাগৰ বৈঠক ASU, EBSU আৰু সাহিত্য সভাৰে বৈঠকত বহিব শিক্ষা বিভাগ তাৰ পিছতে পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ শিক্ষা বিভাগে ল'ব চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে পৰীক্ষা নপতাৰ পোষকতা কৰিছে ৰাজ্যিক কেবিনেটে পৰীক্ষা হ'ব নে নহয় তাক লৈ বুধবাৰে কেবিনেটত হৈছিল আলোচনা HSLC আৰু HSৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আজিয়ে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত আবেলি 3 বজাত জনতা ভৱনত শিক্ষা বিভাগৰ বৈঠক ASU, EBSU আৰু সাহিত্য সভাৰে বৈঠকত বহিব শিক্ষা বিভাগ তাৰ পিছতে পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ শিক্ষা বিভাগে ল'ব চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে পৰীক্ষা নপতাৰ পোষকতা কৰিছে ৰাজ্যিক কেবিনেটে পৰীক্ষা হ'ব নে নহয় তাক লৈ বুধবাৰে কেবিনেটত হৈছিল আলোচনা HSLC আৰু HSৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আজি লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত আৰু শেহতীয়া কি খবৰ আছে আমি জানিবলৈ সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে ফোন যোগে বিপুল বৰ্মন শেহতীয়া কি তথ্য আছে আজি চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক পৰীক্ষা এই পৰীক্ষাসমূহ কেতিয়া কেনেধৰণে অনুষ্ঠিত হ'ব আৰু এই ক্ষেত্ৰত আমি কিছুদিন আগতে যে শিক্ষামন্ত্ৰী ৰনোজ পেগু তেখেতৰ লগত আমি কথা পাতিছিলোঁ ইণ্টাৰভিউ লৈছিলোঁ তেখেতে কৈছিলে যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা বা ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা সেই সংকেত পাব লাগিব গতিকে ইতিমধ্যে কিছু ছাত্ৰৰ যিহেতু অভিভাৱকে তেখেতসকলে উচ্চতম ন্যায়ালয়ে কাষ চাপিছিলে গোটেই বিষয়টো এটা অনিশ্চয়তাৰ মাজলৈ গতি কৰিছিলে গতিকে তাৰ পিছতে আজি অন্তিমটো সিদ্ধান্ত ৰাজ্য চৰকাৰৰ পৰা লোৱাৰ সিদ্ধান্ত ল'ব আজি 3 বজাত আৰু সেই সভাখনতে আপোনাৰ সদৌ অসম ছাত্ৰ সন্থা বা এপছুকে আদি কৰি অসম সাহিত্য সভা বা বিভিন্ন জাতীয় সংগঠন যিবোৰ ছাত্ৰ সংগঠন আছে তেখেতসকলৰ লগত জনতা ভৱনত 3টা বজাত আজি শিক্ষামন্ত্ৰী ৰনোজ পেগু বা এই সভাখনতে অন্যান্য যিসকল স্বাস্থ্য বিভাগ বা দুৰ্যোগ প্ৰশমন বিভাগ বা অন্যান্য বিভাগসকল তেখেতসকলৰ বিষয়াসকলো উপস্থিত থাকিব আৰু আজি এটা আশা কৰা হৈছে কৃপাঞ্জল যে আজি 3 বজাৰ সভাখন যদি এঘণ্টাৰ বাবে চলে 4 বজাত তেনেহ'লে 4 বজাতে আজি চূড়ান্ত সিদ্ধান্ত হ'ব যে আজি আচলতে এই মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব কেনেকৈ অনুষ্ঠিত হ'ব কাৰণ এতিয়ালৈকে চৰকাৰখনে আজি 10 তাৰিখে এমাহ হৈছিলে এমাহ উকলি যোৱাৰ পিছতো এই বিষয়টোৱে আজি বহু চৰ্চা লাভ কৰিছে কিন্তু চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই গতিকে আজি কি ধৰণৰ সিদ্ধান্ত হয় ইয়াৰ আগতে কিন্তু এপছু প্ৰতিনিধি বা ASUৰ প্ৰতিনিধিৰ সৈতে বা বিভিন্ন সংগঠনৰ সৈতে কিন্তু শিক্ষামন্ত্ৰী ৰনোজ পেগু তেখেতসকলে সভা অনুষ্ঠিত কৰিছিলে কিন্তু তেখেতসকলে সিদ্ধান্তত উপনীত হ'ব পৰা নাছিলে আচলতে স্বাস্থ্য বিভাগ আৰু ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা ক'ভিডৰ এই পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে নে নাই গতিকে তেওঁলোকৰ পৰা ক্লিয়াৰেন্স লাগিব বুলি কৈছিলে গতিকে ক্লিয়াৰেন্সবোৰ পালে নে নাই কাৰণ কেবিনেটতে এই বিষয়টো কিছু পৰিমাণে হ'লেও আলোচনা হৈছিলে কৃপাঞ্জল গতিকে আজি আৰু কিছু সময় অপেক্ষা কৰক যিহেতু এতিয়া ধৰক এক বাজিছে গতিকে আৰু 2-3 ঘণ্টাৰ পিছতে আমি যি চূড়ান্ত সিদ্ধান্ত আহিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা কাৰণ আজি সমগ্ৰ অসমৰ ৰাইজে এই পৰীক্ষা সম্পৰ্কৰ আলোচনাখনলৈ বাট চাই আছে গতিকে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ সবিশেষ কৃপাঞ্জল নিশ্চয় আৰু ইতিমধ্যে ASU সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে এই সভাখনে হওক বৈঠকখনে হওক শেষ বৈঠক কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ যাতে আৰু সময় খৰচ কৰা নহয় বা হেতালি খেলা নহয় সেই সন্দৰ্ভত আন সংগঠনসমূহৰ মতামতৰ সন্দৰ্ভত আপোনাৰ হাতত শেহতীয়া কি তথ্য আছে চাওক আমি যদি নিখিল বড়োৰ ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো বা সদৌ অসম ছাত্ৰ সন্থাৰ দীপাংকৰ নাথকে আদি কৰি সকলোৰে লগত আমি টেলিফোনত কথা পাতিছিলোঁ আমি লগ পাইও কথা পাতিছিলোঁ আচলতে তেখেতসকলে কৈছিলে যে এই এটা
বিষয় আমি সকলোৱে আচলতে মেট্ৰিক পৰীক্ষাটোকে মাপকাঠি হিচাপে লয় ছাত্ৰ ছাত্ৰীসকলে। গতিকে এই বিষয়টো আচলতে চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগিছিলে যে পাতিব নে নাপাতে। কিন্তু এনেধৰণে যে হৌকা পিছলা কৰি আছে। কিন্তু এতিয়া তথাপিও আজি দেৰিকৈ হলেও যিহেতু আজি 3 বজাত সভাখন অনুষ্ঠিত হ'ব আৰু আজিৰ সভাখনে লাষ্ট সভা, গতিকে ইয়াত স্বাস্থ্য বিভাগৰ লোক উপস্থিত থাকিব কৃপাঞ্জল, আৰু ইয়াতে আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ বিষয়াসকল উপস্থিত থাকিব। গতিকে যিহেতু কোভিড পৰিস্থিতি কিছু পৰিমাণে এতিয়া কমিছে ৰাজ্যখনত পূৰ্বৰ তুলনাত, নিৰ্বাচনৰ পিছত এটা ভয়াৱহ পৰিস্থিতি আহিছিলে ৰাজ্যখনত, সেই পৰিস্থিতি এতিয়া যিহেতু নাই। গতিকে আজি আৰু মই পুনৰ কৈছোঁ যে 3 বজাৰ সভাখন 4টা বজাৰ লগে লগে আমি এটা ফলাফল পাম। আমি ইতিমধ্যে জনতা ভৱনৰ আমি য'ত সভা অনুষ্ঠিত হ'ব তাৰ বাহিৰত আমি উপস্থিত আছোঁ। গতিকে আমি সবিশেষ আমি নিউজ অসমৰ দৰ্শক জনাম যে দীপাংকৰ নাথে যি ধৰণে কৈছে বা দীপেন বৰাই যি ধৰণে কৈছে বা সাহিত্য সভাৰ লোকসকলে কৈছে, ৰণোজ পেগু ডাঙৰীয়া আমাক কৈছে যে তেখেতে যোৱা 2টা দিনত তেখেতে লখিমপুৰ ভ্ৰমণত আছিলে, এতিয়া গুৱাহাটীত আহি উপস্থিত হৈছে। তেখেতে অত্যন্ত গুৰুত্ব সহকাৰে লৈছে যে আচলতে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক পৰীক্ষা কেনেধৰণে অনুষ্ঠিত কৰিব পাৰি। আৰু চৰকাৰে এটা কথা কৈছে কৃপাঞ্জল যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ কাৰণে সম্পূৰ্ণৰূপে সাজু আছে, তেওঁলোক ৰেডি, খালি তেওঁলোকক 2খন ক্লিয়াৰেন্স লাগে। এতিয়া সেই 2খন ক্লিয়াৰেন্স এখন স্বাস্থ্য বিভাগৰ, এখন দুৰ্যোগ প্ৰশমন বিভাগৰ। এতিয়া কেনেধৰণে লাভ কৰিছে এই কথাটোৱে আজি সভাখনতে হয়তো তেওঁলোকে দাখিল কৰিব। যদি কয় পাতিব নোৱাৰিব তেনেহ'লে নহ'ব, আৰু যদি কয় পাতিব পাৰিব তেনেহ'লে পৰীক্ষা অনুষ্ঠিত হ'ব। কৃপাঞ্জল, নিশ্চয় বহুত বহুত ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক বিপুল বৰ্মন ডাঙৰীয়া। পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম শেহতীয়া তথ্যৰ বাবে। 4 বজালৈ আমি অপেক্ষাৰত হৈ আছোঁ। 4 বজাত নিশ্চয় আজি HSLC আৰু HS চূড়ান্ত পৰীক্ষা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত পাম বুলি আমিও আশাবাদী। ধন্যবাদ জনাইছোঁ পুনৰ এবাৰ আপোনাক বিপুল বৰ্মন। মৰিয়নিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পদ ত্যাগ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ তেওঁ দাখিল কৰিলে। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে এই পদত্যাগৰ পৰ্বত। শীঘ্ৰে বিজেপিত যোগ দিব ৰূপজ্যোতি কুৰ্মীয়ে। কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰিলে ৰূপজ্যোতি কুৰ্মীক। সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে। লখিমপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগ দিব ৰূপজ্যোতিয়ে। মৰিয়নি সমষ্টিৰ 4বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। কংগ্ৰেছ ত্যাগ কৰিব আৰু 2গৰাকী বিধায়কে, এগৰাকী নামনিৰ আৰু এগৰাকী বৰাকৰ বিধায়ক, কিন্তু নাম এতিয়ালৈকে তেওঁলোকৰ স্পষ্ট হোৱা নাই। জনাইছোঁ মৰিয়নিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পদ ত্যাগ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিলে তেখেতে। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত আছিল পদত্যাগৰ এই পৰ্বত। শীঘ্ৰেই বিজেপিত যোগ দিব ৰূপজ্যোতি কুৰ্মীয়ে। কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰিলে ৰূপজ্যোতি কুৰ্মীক। সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতিয়ে। লখিমপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগ দিব তেওঁ। মৰিয়নি সমষ্টিৰ 4বাৰৰ বিধায়ক তেখেত, আৰু লগতে তেওঁ ক'লে 2গৰাকী আন বিধায়কক কংগ্ৰেছ ত্যাগ কৰিব, এগৰাকী নামনিৰ, এগৰাকী বৰাকৰ। বছৰ বিৰোধী বিধায়ক হিচাপে থাকিলোঁ, আৰু বিৰোধী বিধায়ক হিচাপে থাকি যদিও মই কিঞ্চিত আঁচনি সা সুবিধা আদায় কৰিবলৈ সক্ষম হৈছিলোঁ, দেখা পাইছিলোঁ মই বহুত কাম মই কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। আৰু যাৰ কাৰণত আজি মৰিয়নি সমষ্টিৰ ৰাইজ বঞ্চিত হ'ব নেকি ক'ৰবাত, মৰিয়নি সমষ্টিৰ উন্নয়নৰ পৰা ক'ৰবাত স্তব্ধ হৈ যাব নেকি ৰাইজ, এই বহু কথাবোৰ মোৰ সন্মুখত মোৰ আছিল এপিনে। আৰু আনপিনে যদি মই চাওঁ আমাৰ কংগ্ৰেছ দলৰ সাংগঠনিক দিশ দেখা পাইছিলোঁ। শেহতীয়াকৈ 5টা ৰাজ্যৰ যি নিৰ্বাচন হৈ গ'ল, তাত দেখা পালোঁ আমাৰ AICCৰ নেতৃবৰ্গৰ চৰম ব্যৰ্থতাৰ কাৰণত আমি কেৰালাৰ দৰে ৰাজ্যত আমাৰ চৰকাৰটো আমি গঠন কৰিব নোৱাৰিলোৱে। আমি বিধায়ক এজন দুজনো আমি তাত জিকাই আনিবলৈ সক্ষম নহ'লোঁ। ADFৰ লগত মিত্ৰতা, এইটো সৰু সৰু ল'ৰা ছোৱালীও চাগে ক'লেহেঁতেন আৰু কৈছিলে নিৰ্বাচন আগমুহূৰ্তত যে ৰাইজৰ দল বা জাতীয় পৰিষদৰ লগত যদি মিত্ৰতা কৰাহেঁতেন আমাৰ আজি চৰকাৰ গঠন আমি কৰিবলৈ সক্ষম হ'লোহেঁতেন। এইটো লাজৰ বিষয়। প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি এই দলৰ বিপৰ্যয় হোৱাৰ পিছত তেখেতে পদত্যাগ কৰিলে। পদত্যাগ কৰি পেলাই তেখেতে ক'ৰবাত ফুৰিবলৈ গুচি যাব লাগিছিল, মোবাইল অফ কৰি পেলাই। আকৌ খামোচ মাৰি পেলাই প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো ধৰি ৰখাৰ কি কাৰণ আছে? আমি কি যোগ্য নহয় নেকি? আমাক কি এই দায়িত্ববোৰ দিব নালাগিছিলে নেকি? অৰ্থাৎ ৰিপুণ বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই এই কংগ্ৰেছ দলটোক একেবাৰে শেষ কৰি পেলালে। আজি মই শুনা পাইছোঁ বহুত জিলা কংগ্ৰেছৰ সভানেত্ৰীয়ে পদত্যাগ কৰিব, কালি পৰহি আৰু বহুৱে পদত্যাগ কৰিব। আৰু মোৰ মৰিয়নিত যিখন সভা হ'ব, এখন ঐতিহাসিক সভা হ'ব যোগদানৰ। আৰু অসমৰ বহু হাজাৰ বিশেষকৈ যুৱক মোৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত
সেয়েহে ৰাজহুৱাভাৱে পুনৰ আমি আকৌ যোগদান কৰিম মৰিয়নি সমষ্টিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ দলৰ এজন জ্যেষ্ঠ আৰু গুৰুত্বপূৰ্ণ নেতা আছিল। তেখেতে আজি কিছু কথাত অসন্তুষ্টি প্ৰকাশ কৰি দলৰ প্ৰাথমিক সদস্যৰ পদৰ পৰা পদত্যাগ কৰিছে। দলৰ নিশ্চিতভাৱে ক্ষতি হ'ব। মই তেখেতক দলৰ কিছু ক্ষেত্ৰত তেখেতে অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল, আপোনালোকে জানে যোৱা সময়ছোৱাত মই তেখেতক কৈছিলোঁ কিছু ধৈৰ্য ধৰা। তেখেতে কিন্তু দল ত্যাগ কৰি গুচি গ'ল। তেওঁৰ পদত্যাগত মই দুখিত। যিখিনি কথা কৈছে এইখিনি কথা নিশ্চিতভাৱে দলৰ বহু নেতাকৰ্মীৰ দলৰ ওপৰত ক্ষোভ আছে। আমি ক্ষোভখিনি কেনেকৈ আঁতৰাব পাৰি তাৰ বাবে চেষ্টা চলাই আছোঁ। যোৱা সময়ছোৱাত দলে এজন ভাল কৰ্মী হেৰুৱালে বুলি মই ক'ম। জ্যোতি কুৰ্মী যোৱাৰ বাবে বৰ্তমান সময়ত যিহেতু তেখেতে শাসক দলত জইন কৰিছে, আমাৰ বিৰোধী দলৰ নিশ্চিতভাৱে ক্ষতি হ'ব আৰু ভৱিষ্যত সময়ত আমি নিশ্চিতভাৱে চেষ্টা কৰিম এই ক্ষতি পূৰাবলৈ। কিন্তু তাৎক্ষণিকভাৱে যে ক্ষতি হ'ব মই এই কথাই ক'ব পাৰোঁ। কিমান ক্ষতি হ'ব এই কথাটো কোৱাটো মোৰ কাৰণে সম্ভৱ নহয়। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনীকাৰী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনীকাৰীখন আজি ক'ত আছে চাওক। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনীকাৰী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনীকাৰীখন আজি ক'ত আছে চাওক। পুনৰ স্বাগতম। ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগৰ পিছতে মৰিয়নি কংগ্ৰেছৰ সংকটমোচন কমিটি গঠন। প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গঠন কৰিলে এই কমিটিখন। ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ এৰাৰ পিছতে তৎপৰ প্ৰদেশ কংগ্ৰেছ। ৰাণা গোস্বামীৰ নেতৃত্বত দুজনীয়া কমিটি গঠন কৰা হৈছে। কমিটিৰ আন দুগৰাকী সদস্য বিধায়ক সুশান্ত বৰগোহাঁই আৰু মনোজ ধানোৱাৰ। মৰিয়নি সমষ্টিৰ কংগ্ৰেছ নেতাৰে আলোচনাত মিলিত হ'ব কমিটিখনে। পুনৰবাৰ জনাইছো, ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগৰ পিছতে মৰিয়নি কংগ্ৰেছৰ সংকটমোচন কমিটি গঠন। প্ৰদেশ কংগ্ৰেছ গঠন কৰিলে কমিটি প্ৰদেশ কংগ্ৰেছে। ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ এৰাৰ পিছতে তৎপৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ। ৰাণা গোস্বামীৰ নেতৃত্বত দুজনীয়া কমিটি গঠন কৰা হৈছে। কমিটিৰ আন দুগৰাকী সদস্য বিধায়ক সুশান্ত বৰগোহাঁই আৰু মনোজ ধানোৱাৰ। মৰিয়নি সমষ্টিৰ কংগ্ৰেছ নেতাৰে আলোচনাত মিলিত হ'ব এই কমিটিখনে। আনফালে ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগৰ পিছতে এতিয়া জুৰি শৰ্মা বৰদলৈও এৰিলে কংগ্ৰেছ। সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে জুৰি শৰ্মা বৰদলৈয়ে। কংগ্ৰেছ নেতৃত্বৰ ওপৰত ক্ষুব্ধ হৈ এৰিলে কংগ্ৰেছ। মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি জুৰি শৰ্মা বৰদলৈ। কংগ্ৰেছ নেতৃত্বই AIUDFৰ সৈতে মিত্ৰতা কৰি দলটোক ধ্বংস কৰাৰ অভিযোগ তেখেতৰ। জুৰি শৰ্মা বৰদলৈয়ে ত্যাগ কৰিছে কংগ্ৰেছ। সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে তেখেতে। কংগ্ৰেছ নেতৃত্বৰ ওপৰত ক্ষুব্ধ হৈ এৰিছে তেখেতে কংগ্ৰেছ। মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি জুৰি শৰ্মা বৰদলৈ। কংগ্ৰেছ নেতৃত্বই AIUDFৰ সৈতে মিত্ৰতা কৰি দলটোক ধ্বংস কৰাৰ অভিযোগ তেখেতৰ। কংগ্ৰেছে সদায় কৈ আহিছে, মহাত্মা গান্ধীৰ কথা কয়, তেওঁলোকে সেই কথা মুখেৰে মাতিছে কিবা এটা, কৰিছে কিবা এটা। দুমুখীয়া ৰাজনীতি কৰি কিন্তু ৰাইজৰ অন্তৰত জাগা নাপায়। আজি খিলঞ্জীয়া অসমীয়াৰ কথা কিন্তু কংগ্ৰেছে ভবা নাই। কংগ্ৰেছে বাৰে বাৰে দেখা গৈছে আজি 29টা চিটৰ 18টাই কিন্তু বাংলাদেশী মুছলমান বুলি যাক কয়, মই মুছলমান খিলঞ্জীয়া মুছলমানৰ কথা কোৱা নাই, বাংলাদেশী সংখ্যালঘুৰ হাতত আছে। সেই 18টা চিটো আমাৰ যেন তাতে কংগ্ৰেছ কৰবাত নহয় কৰবাত শেষ হৈ গৈছে। 10 বছৰ পিছতেই হওক বা 5 বছৰ পিছতেই হওক উভতি আহিব বুলি মই নাভাবোঁ। কাৰণ কংগ্ৰেছৰ হাতত কোনো ধৰণৰ ষ্ট্ৰেটেজি নাই। ৰাইজৰ মাজত সোমাবলৈ তেওঁলোকৰ হাতত কোনো কথা নাই। যিখিনি কথা আছে সেইখিনি ভুৱা। কাৰণ আমি ভিতৰৰ মজিয়াত থাকি যিখিনি কথা দেখিলোঁ,
আপুনি কোৱা কথাটো সঁচা যে ব্যক্তিকেন্দ্ৰ ৰাজনীতি হৈ আছে, যিটো কেতিয়াও ৰাজনীতিক আমি মানি ল'ব নোৱাৰোঁ। যিখিনি আমাৰ লগত ৰাজনীতি কৰি অহা আমাৰ প্ৰজন্মৰ মানুহ আছিলে, কাৰণ আমাৰো এটা বয়স হ'ল, আমি ইউথল কৰিলোঁ, NSY কৰিলোঁ, আজি আহি পেলাই পেৰেণ্ট কংগ্ৰেছতো আছিলোঁ। আমাৰ বয়সৰ যিখিনি মোৰ সহকৰ্মী তেওঁলোকে নিশ্চয় মোৰ লগত একমত হ'ব যে কংগ্ৰেছত বিশেষকৈ ব্যক্তিকেন্দ্ৰিক ৰাজনীতিহে চলিছে, আৰু মই নাভাবোঁ কংগ্ৰেছত যে আৰু 10 বছৰ পিছত অসমখনলৈ কিবা আগবঢ়াই দিবলৈ থাকিব। শেষ হৈ গৈছে। সদায়ৰ কাৰণে মই ভাবোঁ কংগ্ৰেছৰ আদৰ্শ একেবাৰে ন্যাস হৈ যোৱা বুলি মই ভাবোঁ, শেষ হৈ যোৱা বুলি ভাবোঁ। সৰুসজাৰ DRDOৰ কোভিড হাস্পতাল পৰ্যবেক্ষণ কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰুসজাৰ DRDOৰ কোভিড হাস্পতাল পৰ্যবেক্ষণ কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে, আৰু সেই কোভিড হাস্পতাল পৰ্যবেক্ষণ কৰি ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীক। অতি তৎপৰতাৰে তেওঁ এই কাৰ্য কৰাৰ বাবে তেখেতৰ ভূয়সী প্ৰশংসা কৰে, আৰু পৰৱৰ্তী সময়ত প্ৰয়োজন হ'লে এনেধৰণে আৰু কোভিড হাস্পতাল নিৰ্মাণ কৰাৰো পোষকতা কৰি যায় মন্ত্ৰীগৰাকীয়ে। श्री हेमंत विश्व शर्मा ने इस हॉस्पिटल को बनाए जाने का आग्रह किया था। यह पेशकश यदि किसी की तरफ से हुई थी, यहाँ के मुख्यमंत्री श्री हेमंत विश्व शर्मा की तरफ से ही हुई थी, और उसी आधार पर प्राइम मिनिस्टर के फंड से धनराशि भी प्राप्त हुई है, और DRDO ने बहुत ही सक्सेसफुली इसका जो है हॉस्पिटल का निर्माण किया है। और मुझे ये भी बताया गया है कि इसकी वैसे लाइफ 7 वर्ष की है, 7 ईयर्स की है, और आगे भी थोड़े बहुत रिनोवेशन करके फ्लोरिंग में आगे भी इसको चलाया जा सकता है। मैं समझता हूँ कि असम की जनता के लिए एक मेजर अचीवमेंट लगभग 100 ICU बेड का होना, सारे ऑक्सीजन बेड्स का होना, वेंटिलेटर्स का होना, ये कोई छोटी बात नहीं है, एक मेजर अचीवमेंट है। और इस सोच के लिए यहाँ के मुख्यमंत्री हेमंत विश्व शर्मा को मैं बधाई देना चाहता हूँ। उन्होंने स्वयं मुझसे बात की थी। You know that DRDA has done this hospital 300 bedded. From day after tomorrow the service will commence. Today I am extremely happy that Union Defence Minister Rajnath Singh ji has himself come, inspected the hospital, and he has also assured me for flood shelter also DRDO will help Government of Assam. MMCH আৰু Hingimari Hospital Ayurvedic College এই গোটেইকেইখন সাধাৰণ ৰোগীৰ কাৰণে মুকলি কৰি দিয়া হ'ব, যিহেতু আমাৰ হাতত বহুতখিনি হস্পিটেল বেড থাকিব। অনাগত দিনত আমাৰ চেষ্টা হ'ব যে যদি আৰু ৰোগী কমে তেতিয়াহ'লে আমি গুৱাহাটী মেডিকেল কলেজকো সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিম, আৰু কালাপাহাৰ DRDO এই দুইখন হস্পিটেলতে আমি কোভিডৰ ট্ৰিটমেণ্ট কৰিম। কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী জাপৰি পথাৰৰ কুৰুৱাবাহী পামত মৃত ঢেকীয়াপতীয়া বাঘ উদ্ধাৰ হৈছে। বনকৰ্মীৰ গুলীত পূৰ্ণবয়স্ক বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। বাঘটোৰ মৃত্যুৰ তদন্ত কৰাৰ বাবে গঠন কৰিছে এখন সমিতি। দাঁতিকাষৰ গাঁৱত দীৰ্ঘদিন পশুধন হত্যা কৰিছিল বাঘটোৱে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মৃত বাঘটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে। বৃহস্পতিবাৰে এটা ঢেকীয়াপতীয়া বাঘে কুৰুৱাবাহী পামত দিনতে গৰু মাৰিছিল। সেই খবৰ বন বিভাগক দিয়াত বন বিভাগৰ লোক সেই স্থানত উপস্থিত হয় আৰু বাঘটোক খেদিবৰ যত্ন কৰোঁতে বনকৰ্মীলৈ চুচা লয়। আত্মৰক্ষাৰ বাবে বনকৰ্মীয়ে শূন্যলৈ গুলী চলাইছিল, হয়তো সেই গুলীতে মৃত্যু হ'ল বাঘটোৰ। ইতিমধ্যে বন বিভাগে ঘটনাৰ তদন্ত কৰিবৰ বাবে এখন সমিতিও গঠন কৰি দিছে। কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী জাপৰি পথাৰৰ কুৰুৱাবাহী পামত মৃত ঢেকীয়াপতীয়া বাঘক উদ্ধাৰ কৰা হৈছে, আৰু তাৰ পাছতে বনকৰ্মীৰ গুলীত এই বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে। বাঘটোৰ মৃত্যুৰ তদন্ত কৰাৰ বাবে গঠন কৰা হৈছে এখন সমিতিও। দীৰ্ঘদিন ধৰি পশুধন হত্যা কৰিছিল বাঘটোৱে, আৰু বাঘটোক খেদি পঠিয়াবৰ বাবে শূন্যলৈ গুলী চলাইছিল বনকৰ্মীয়ে। হয়তো সেই গুলীত আহত হৈ পাছলৈ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল বাঘটোৱে। কিন্তু ইয়াৰ তদন্ত ওলাব যেতিয়া সমিতিখন গঠন কৰা সমিতিখনে ইয়াৰ তদন্তৰ শেষত কোনো এটা সিদ্ধান্তত উপনীত হ'ব। বাঘটো এই নদী কিনাৰত ওলাই আছিলে, ল'ৰা দুইজনে পাইছিলে, কিন্তু আমি মানে বিশ্বাস কৰা নাছিলোঁ, মদ খাই দেখিছে নেকি বুলি ভাবিছিলোঁ। কালি দুপৰীয়া 1:30-2টামান বজাত এঘৰ মানুহত গৰু মাৰিলে, গাই গৰু এজনী বান্ধি থোৱা অৱস্থাত। ডিপাৰ্টমেণ্টক খবৰ দিয়া হ'ল, ডিপাৰ্টমেণ্টৰ মানুহ আহিলে, আহি বাঘটো খেদিবলৈ গুলী 4টামান বজাত গুলী
10-12 হাজাৰমান ফুটোৱা শুনিছিলোঁ। তাৰপিছত আজি ৰাতিপুৱা ইয়াত বাঘটো তেওঁলোকে চাবলৈ আহি পেলাই দেখিলে গ'ল নে নাই চাবলৈ আহিছিলোঁ। আহি দেখিলে যে বাঘটো মৰি আছে। কোনে দেখিলে প্ৰথম? কৈ নাৱৰ কাটনি আৰু মিকি আমাৰ ভেৰণিৰ ষ্টাফ আহিছিলে বাঘৰ খোজ চাবলৈ ওলাই গৈছে নেকি চাবলৈ। তেতিয়া পাইছে? তেতিয়া তেওঁলোকে পাই পেলাই ৰাইজক কয়, আমি আহি চাওঁহি হয় বাঘটো মৰি আছে। শোণিতপুৰ, নগাঁও, গোলাঘাট, কাছাৰ, তিনিচুকীয়া জিলাত বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে শোণিতপুৰত সৰ্বাধিক 338 জন কৰোনাত আক্ৰান্ত। নগাঁৱত 229 জন, গোলাঘাটত 226, কাছাৰত 220, তিনিচুকীয়াত 206 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে কামৰূপ মহানগৰত 169 জন আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নতুন SOPত শোণিতপুৰ, তিনিচুকীয়া, নগাঁও, ডিব্ৰুগড় আৰু কাছাৰ জিলাত কৰোনা আক্ৰান্তৰ হাৰ বৃদ্ধিৰ বাবে দিয়া নাছিল কোনো শিথিলতা। 21 জুনলৈ এই জিলাকেইখনৰ পৰিস্থিতি অধ্যয়ন কৰিব স্বাস্থ্য বিভাগে। প্ৰয়োজনত সম্পূৰ্ণ লকডাউন দিয়াৰো পোষকতা কৰিছে স্বাস্থ্য বিভাগে। পুনৰ এবাৰ জনাইছোঁ, শোণিতপুৰ, নগাঁও, গোলাঘাট, কাছাৰ, তিনিচুকীয়া জিলাত বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে শোণিতপুৰত সৰ্বাধিক 338 জন কৰোনাত আক্ৰান্ত হৈছে। নগাঁৱত 229, গোলাঘাটত 226, কাছাৰত 220, তিনিচুকীয়াত 206 জন নতুনকৈ আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে কামৰূপ মহানগৰত 169 জন আক্ৰান্ত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগত শিৱসাগৰ ডিমৌত প্ৰতিবাদ সাব্যস্ত কৰিলে মহিলাসকলে। আংশিক লকডাউনৰ সময়ত ক'ভিড প্ৰট'কল ৰক্ষা কৰি এনেদৰে ৰাজপথৰ ওপৰত জাগ্ৰত মহিলা সমাজৰ এই মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ' ফাইনেন্সৰ সমুদায় ঋণ ৰেহাই দিয়া হ'ব বুলি তেতিয়াৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা দিছিল। কিন্তু সেই একেগৰাকী বিত্তমন্ত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত 7টাকৈ চৰ্ত আৰোপ কৰাত ক্ষোভ প্ৰকাশ কৰিছে মহিলাসকলে। বিজেপি চৰকাৰ আহিলে মানে তেখেতে এটা কথা কৈ গ'ল যে আমাৰ দুখীয়া মহিলাসকলৰ ঋণ মাফ কৰিম বুলি। কিন্তু এতিয়া তেওঁ যিবিলাক ঋণৰ কাৰণে যিবিলাক চৰ্ত আমাৰ মুখৰ আগত দাঙি ধৰিছে, সেই চৰ্তবিলাক আমি কোনোপধ্যে মানি ল'বলৈ বিচৰা নাই আৰু আমি মানি ল'ব নোখোজোঁ। মাইক্ৰ' ফাইনেন্সৰ পৰা বা অইন বেংকৰ পৰা লোন ল'লে প্ৰতি বছৰে বা প্ৰতিটো মাহতে এটা চক্ৰবৃদ্ধি সুত লাগে আৰু সেই সুত মূল গৈ লাষ্টত এতিয়া আমাৰ মহিলাসকলৰ বহুত হৈছে। কাৰণ গত এবছৰৰ পৰা তেওঁ যেতিয়াৰ পৰা আৰম্ভ কৰিলে যে নিৰ্বাচনী প্ৰচাৰৰ আগমুহূৰ্তত তেওঁ প্ৰতিখন সভাতে যেতিয়া আৰম্ভ কৰিলে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ আমাক আপোনালোকে ঘূৰাব নালাগে, আমাৰ মহিলাসকলৰ ঋণবিলাক আমি চৰকাৰে মাফ কৰিম। আৰু সেই চৰ্তমতে আমাৰ মহিলাসকলে সমগ্ৰ অসমতে তেখেতক জিকাই পঠালে আৰু সেই জিকাই পঠোৱাৰ পৰিপ্ৰেক্ষিতত আজি তেখেতে প্ৰতিটো প্ৰতিশ্ৰুতিৰ এতিয়া ওলোটা আখৰ মাৰিছে। সময় হৈছে